ডাঙৰীয়া আৰু সানোয়াৰ হুছেইন ডাঙৰীয়াক আমি আজিৰ সভাৰ মুখ্য অতিথি তথা সৰুক্ষেত্ৰী সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ পৰা মই গামোচা আৰু কংগ্ৰেছ দলৰ মাফলাৰ গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছো। আবু বক্কৰ সিদ্দিক ডাঙৰীয়া আমচুৰ বজালী জিলাৰ উপসভাপতি আছিলে। তেখেত আজি ছাত্ৰ সংগঠন এৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শ নছিৰ উদ্দিন শাহিল ডাঙৰীয়া, উমৰ ফাৰুক ডাঙৰীয়া, মই যিসকলৰ নাম মাতিছো আপোনালোকে অনুগ্ৰহ কৰি আহিব, আহি পেলাই আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ পৰা গামোচা আৰু দলীয় মাফলাৰ গ্ৰহণ কৰিব। শহীদুল ইছলাম ডাঙৰীয়া, হুমায়ুন কবিৰ ডাঙৰীয়া, দিলদাৰ হুছেইন ডাঙৰীয়া, সাইজুল হক ডাঙৰীয়া, মিজানুৰ ৰহমান, উছমান আলী ডাঙৰীয়া, শাকিল হুছেইন ডাঙৰীয়া, হলি মাহমুদ ডাঙৰীয়া, ৰাছিদুল ইছলাম ডাঙৰীয়া, সাইফুল ইছলাম ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া, আসগৰ আলী ডাঙৰীয়া, দিলদাৰ আলী ডাঙৰীয়া, নিজামুদ্দিন ডাঙৰীয়া, খাইৰুল ইছলাম ডাঙৰীয়া, খাইৰুল ইছলাম ডাঙৰীয়া, ফুলজাৰ হুছেইন ডাঙৰীয়া, ইলিয়াস আহমেদ ডাঙৰীয়া, আসগৰ আলী ডাঙৰীয়া, ফজলুল হক ডাঙৰীয়া, রুহুল আমিন ডাঙৰীয়া, দিদারুল ইসলাম ডাঙৰীয়া, রফিকুল ইসলাম ডাঙৰীয়া, আনোয়ার হুছেইন ডাঙৰীয়া, মুস্তাফিজুর রহমান ডাঙৰীয়া, জিয়ারুল হক ডাঙৰীয়া, ইনজামুল হক ডাঙৰীয়া, শাহিজুদ্দিন হক ডাঙৰীয়া, আশরাফুল হক ডাঙৰীয়া, জয়নুদ্দিন ডাঙৰীয়া, আপোনাসকলে আহি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ হাতৰ পৰা গামোচা আৰু এইখিনিতে আমাৰ পুৰবাৰাল 6 নম্বৰ খণ্ডৰ যিসকল আমাৰ ব্যক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি মইনুল হক চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলৰ নাম মই মাতি দিছো। মই নাম মাতি দিয়াৰ লগে লগে আপোনালোকে অনুগ্ৰহ কৰি আহি আমাৰ বিধায়ক ডাঙৰীয়াৰ পৰা দলীয় মাফলাৰ আৰু গামোচা গ্ৰহণ কৰিব। আব্দুল গফুৰ ডাঙৰীয়া, সলিম উদ্দিন ডাঙৰীয়া, মইনাল হক ডাঙৰীয়া, দেলৱাৰ হুছেইন ডাঙৰীয়া, আবুল কালাম ডাঙৰীয়া, উমৰ আলী ডাঙৰীয়া, ছায়েদ আলী ডাঙৰীয়া, ৰফিকুল ইছলাম ডাঙৰীয়া, জয়নাল আব্দিন ডাঙৰীয়া, আমিনুৰ হক ডাঙৰীয়া, রফিকুল ইসলাম ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া, তুমেজউদ্দিন ডাঙৰীয়া, মতিয়াৰ ৰহমান ডাঙৰীয়া, জমিৰ উদ্দিন ডাঙৰীয়া, বিল্লাল হুছেইন ডাঙৰীয়া, শহীদুল ইসলাম ডাঙৰীয়া, বাছেৰ আলী ডাঙৰীয়া, ৰাজীৱ আলী ডাঙৰীয়া, আলাল উদ্দিন ডাঙৰীয়া, আব্দুল গফুৰ ডাঙৰীয়া, চকমান আলী ডাঙৰীয়া, এইখিনিতে আমি কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ
পুৰাবাৰাল গাঁৱৰ 5 নম্বৰ ৱাৰ্ডৰ পৰা যিসকল ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিব তেখেতসকলৰ নাম মই মাতি দিম আৰু ৰাকিবুল হক ডাঙৰীয়াৰ নেতৃত্বত এখন তালিকা আমাৰ হাতত আহি পৰিছে আৰু খণ্ড সদস্য ৰজব আলী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এখন তালিকা আহি পৰিছে। গতিকে মই নামখিনি মাতি দিম, আপোনালোকে আহি পেলাই আমাৰ বিধায়ক ডাঙৰীয়াৰ পৰা দলীয় প্ৰতীক থকা মাফলাৰ গ্ৰহণ কৰিব। ৰাকিবুল হক ডাঙৰীয়া, শানিদুল হক ডাঙৰীয়া, শাহাদত আলী ডাঙৰীয়া, মহিবুল হক ডাঙৰীয়া, শফিকুল আলম ডাঙৰীয়া, ইন্নাস আলী ডাঙৰীয়া, জিয়াউল হক ডাঙৰীয়া, সৈয়দ আলী ডাঙৰীয়া, গোলাপ হুছেইন ডাঙৰীয়া, আমিৰ আলী ডাঙৰীয়া, শাহিজুদ্দিন ডাঙৰীয়া, সাদেক আলী ডাঙৰীয়া, মফিজ উদ্দিন ডাঙৰীয়া। আপোনালোকে অলপ অনুগ্ৰহ কৰি মনে মনে থাকিব, অলপ মনে মনে থাকিব, কথা নকব, অলপ মনে মনে থাকিব। আমাৰ কাৰ্যসূচী চলোৱাত অলপ ব্যাঘাত হৈছে, অলপ কথা নকব অনুৰোধ কৰিছো। মফিজ উদ্দিন ডাঙৰীয়া, ৰেজাবুল ইছলাম ডাঙৰীয়া, জাহিদুল ইছলাম ডাঙৰীয়া, কামাল উদ্দিন ডাঙৰীয়া, সাইফুল ইছলাম ডাঙৰীয়া, আব্দুল কালাম ডাঙৰীয়া, হাইদৰ আলী ডাঙৰীয়া, আফাছ আলী ডাঙৰীয়া, ৰাকিবুল ইছলাম ডাঙৰীয়া, মুনছেৰ আলী ডাঙৰীয়া, গোলাপ হুছেইন ডাঙৰীয়া, আকিবুল আলী ডাঙৰীয়া, মহিদুল ইছলাম ডাঙৰীয়া। এইখিনিতে আমি 4 নম্বৰ খণ্ডৰ পুৰাবাৰাল 4 নম্বৰ খণ্ডৰ খণ্ড সদস্য আইনাল হক ডাঙৰীয়া আৰু আমাৰ বুথ সভাপতিৰ যৌথ প্ৰচেষ্টাত প্ৰস্তুত কৰা তালিকাখন মাতি দিছো আৰু মাতি দিয়াৰ লগে লগে আপোনাসকলে আহি পেলাই আমাৰ বিধায়ক ডাঙৰীয়াৰ হাতৰ পৰা দলীয় প্ৰতীক থকা মাফলাৰ গ্ৰহণ কৰিব। আমাক ক্ষমা কৰিব, আমাৰ গামোচা দলীয় প্ৰতীক থকা গামোচা গ্ৰহণ কৰিব। আব্দুল হক ডাঙৰীয়া, লুকমান হুছেইন ডাঙৰীয়া, জয়ন উদ্দিন ডাঙৰীয়া, মুজিবুৰ ৰহমান ডাঙৰীয়া, দুলাল হুছেইন ডাঙৰীয়া, জয়নাল আব্দিন ডাঙৰীয়া, মুন্নাফ আলী ডাঙৰীয়া, জাহিদুল ইছলাম ডাঙৰীয়া, হজৰত আলী ডাঙৰীয়া, হামিদুল ইছলাম ডাঙৰীয়া, ফখৰ উদ্দিন ডাঙৰীয়া, শহীদুল ইছলাম ডাঙৰীয়া, নুৰ হক ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়া, রফিকুল ইসলাম ডাঙরিয়া, সায়েদ আলী ডাঙরিয়া। জেহেৰ খান ডাঙৰীয়া 7 নম্বৰ খণ্ডৰ আমাৰ উদীয়মান যুৱক জেহেৰ খান ডাঙৰীয়া আমাৰ বিধায়ক ডাঙৰীয়াৰ হাতৰ পৰা দলীয় প্ৰতীক থকা মাফলাৰ গ্ৰহণ কৰিব লাগে। জেহেৰ খান ডাঙৰীয়া আৰু এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানত আমাৰ এজন বিশেষ ব্যক্তি আমাৰ মাজত সভাৰ আৰম্ভণিৰ পৰাই তেখেতে আছিলে।
তেখেত হৈছে হুকমানা আঞ্চলিক পঞ্চায়তৰ আমাৰ প্ৰাক্তন সদস্য আছিল, কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল মৰহুম শাহজাহান আলী, আৰু তেখেতৰ দেউতা আলহাজ আব্দুল সত্তাৰ ডাঙৰীয়া আমাৰ মাজত আছে, এতিয়াহে উপস্থিত হৈছে। তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ আজিৰ বিধায়ক ডাঙৰীয়াই সম্বৰ্ধনা জনাব। আৰু তেখেত আজিৰ আমাৰ এই সভাখন অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ যিখিনি মাটিৰ সুবিধা তেখেতে কৰি দিছে, তেখেতক অশেষ ধন্যবাদ জনাইছো। আৰু এই হিচাপতে আমাৰ হুকমানা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি বন্ধুবৰ সাদেক আলী ডাঙৰীয়াও এখনি ফুলাম গামোচাৰে আব্দুল সত্তাৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাব। মই ধন্যবাদ জনাইছো আলহাজ আব্দুল